শিক্ষাই হৈছে জাতিৰ মেৰুদণ্ড। হয়, মই এতিয়া উপস্থিত আছোঁ দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ ঘৰামাৰাত। মই ভিডিঅ'টোত এটা দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ, এখন স্কুলৰ শতবাৰ্ষিকী উদযাপন কিদৰে কাম চলি আছে মই প্ৰথমতে সেয়া দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এইখনে হৈছে ঘৰামাৰা আৰু টিটুৱা ৰাইজগৰুহৰ সৌজন্যত শতবাৰ্ষিকী উদযাপনৰ প্ৰস্তুতি ১ নম্বৰ ঘৰামাৰা প্ৰাথমিক বিদ্যালয়। 1925 চনতে এই অঞ্চলৰ কেইজনমান স্বনামধন্য ব্যক্তিৰ যি নেতৃত্বত স্থাপন হৈছিল এইখন বিদ্যালয়। আৰু মই ইয়াৰ ৰাইজক দেখাবলৈ অনুৰোধ কৰিছোঁ, এইসকল ৰাইজ আৰু বহুখিনি আছে, এইসকল ৰাইজে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ দিন ৰাতি একাকাৰ কৰিছে। হয়, এই অনুষ্ঠানটোত যাতে কোনো বাধা বিঘিনি নহয়, যাতে শান্তিৰে এই অনুষ্ঠানটো চলি যায়, তাৰ বাবে বিভিন্নজনে ইয়াত কষ্ট কৰা দেখিবলৈ পোৱা গৈছে। কোনোবাই যদি দান বৰঙণি উঠাবলৈ গৈছে, কোনোবাই আকৌ মঞ্চৰ কাম কৰিছে, কোনোবাই আৰু দিনে ৰাতি চিন্তা কৰিছে যে কেনেদৰে স্কুলখনৰ এই উৎসৱটো উদযাপন কৰিব পাৰি। মই এগৰাকী দাদা আছে, তেখেতৰ পৰা জানিব বিচাৰিম, আপুনি এইখন বিদ্যালয়ত পঢ়া হয়নে? হয় হয়। আজি আপোনাৰ যে আপোনাৰ এটা উৎসৱ আহিছে, কেনেকুৱা লাগিছে? ভাল লাগিছে মোক, মানে 100 বছৰ কমপ্লিট হ'ল আমাৰ স্কুলখন, যি গতিকে মই প্ৰাক্তন ছাত্ৰ আছিলোঁ। ভাল লাগিছে। আৰু যিসকলে আমাৰ এই স্কুলখন মানে প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বিভিন্ন কষ্ট কৰি বা অৰিহণা যোগাইছিল, তেখেতসকলক আমি এই চেগতে মানে শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু লগতে আমাৰ অসমবাসী ৰাইজক আমাৰ অনুষ্ঠানটি মানে চলাই নিয়াত যে আশীৰ্বাদ মানে দিয়ে, তাৰ কাৰণে আমি মানে ৰাইজে আমি একেলগে এই অনুষ্ঠানটো চলাই নিয়াৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। হয় হয়, অহা শনিবাৰে এই স্কুলখনে শতবৰ্ষ উদযাপন কৰিব। আৰু মই ইয়াতে বিভিন্ন ধৰণৰ ব্যক্তি আছে যদিও মই এটা কথা জানিব বিচাৰোঁ আপোনাৰ পৰা, কেনেকুৱা ধৰণৰ অনুষ্ঠান হ'ব ইয়াতে? হয়, নমস্কাৰ, মোৰ নাম কৰ্ণধৰ দাস। মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ, এইখন বিদ্যালয়ৰ মই এজন প্ৰাক্তন ছাত্ৰ। আজি আমাৰ বিদ্যালয়খনে 100 বছৰত ভৰি দিছে, আমি শতবাৰ্ষিকী উদযাপন কৰিবলৈ ওলাইছোঁ। সেয়ে মই নিজকে বহুখিনি গৌৰৱ অনুভৱ কৰিছোঁ, ভাল লাগিছে। সমাজৰ প্ৰতি এটা শুভ সংবাদ, আমাৰ অনুষ্ঠানটো ভালদৰে চলি যাওক, সকলোৰে সহায় সহযোগিতাত তাৰে কামনা কৰিছোঁ। হয় হয় হয়, মই এগৰাকী ইয়াৰে উদযাপন সমিতিৰ বিষয়ববীয়া আছে। দাদা অকণমান কওকচোন, কেনেকুৱা ধৰণৰ মানুহক আপোনালোকে নিমন্ত্ৰণ কৰিছে? কেনেকুৱা ধৰণৰ কাক ইয়াত বিশিষ্ট ব্যক্তি কোন অহাৰ সম্ভাৱনা আছে? আমি ইয়াততো বিশিষ্ট ব্যক্তি বহুতকে নিমন্ত্ৰণ কৰিছোঁ। শিক্ষামন্ত্ৰী, বিধায়ক, জিলা আয়ুক্তকে আদি কৰি ইয়াত বহুত ধৰণৰ মানে বিশিষ্ট ব্যক্তি আমি নিমন্ত্ৰণ কৰিছোঁ। আশা কৰিছোঁ তেখেতসকলে আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আমাক উৎসাহিত কৰিব, তাৰ কাৰণে তেখেতসকলক অনুৰোধ জনাইছোঁ। লগতে অঞ্চলবাসী ৰাইজেও যাতে আমাৰ ইয়াত অংশগ্ৰহণ কৰি আমাক সহায় সহযোগিতা আগবঢ়ায়, তাৰ বাবেও আমি উদযাপন সমিতিৰ ফালৰ পৰা তেখেতসকলকো আমি সঁহাৰিৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু হয় হয়, অঞ্চলবাসী ৰাইজৰ তেওঁলোকে সহায় সহযোগিতা বিচাৰিছে। 1 নম্বৰ ঘৰামাৰা প্ৰাথমিক বিদ্যালয়ৰ যি এই শতবাৰ্ষিকী উদযাপন, এই শতবাৰ্ষিকী উদযাপন সাফল্যমণ্ডিত কৰি তুলিবলৈ এওঁলোকে যেনেদৰে চেষ্টা কৰিছে, আমাৰো আশা যাতে সুন্দৰভাৱে অনুষ্ঠানটি চলি যায়। এই অনুষ্ঠানটো আছে অহা 5 এপ্ৰিল শনিবাৰে, আৰু এই অনুষ্ঠানটো যাতে সকলোৱে সাফল্যমণ্ডিত হয় তাৰ বাবে আমিও শুভকামনা জনালোঁ।